ব্ৰেকিং জনাব বিচাৰিছো ৰাজ্যত ভয়ংকৰ বান পৰিস্থিতিৰ মাজতে বতৰে কালৰূপ ধাৰণ কৰিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। আগন্তুক 3টা ঘণ্টাৰ ভিতৰত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ হ'ব। কেইবাখনো জিলাত এলাৰ্ট কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰ আৰু সেইবাবে সতৰ্ক হৈ থাকক সকলোৱে, সজাগ হৈ থাকক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। জনাইছো বিগ ব্ৰেকিং। আগন্তুক 3টা ঘণ্টাৰ ভিতৰত আহিব পাৰে প্ৰচণ্ড ধুমুহা বৰষুণ। নিশাৰ ভাগলৈ অত্যাধিক হ'ব বতৰৰ কামৰূপ মৰিগাঁও পশ্চিম কাৰ্বিৰ লগত ধুমুহাৰ বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব কালৰূপ আৰু সেইবাবে সাৱধানতা অৱলম্বন কৰক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। সাৱধানে আৰু সতৰ্কতা হৈ থকাৰ বাবে আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰই। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ। এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত বৰষুণ হৈছে আৰু বতাহ ধুমুহা আহিছে। মুহূৰ্তত উজনিত ভয়ংকৰ বান পৰিস্থিতি ৰাজ্যত ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। যে প্ৰকৃতিৰ ভয়ংকৰ তাণ্ডৱত হাহাকাৰ অৱস্থা, মানুহৰ মাজত হাহাকাৰ অৱস্থা বিৰাজ কৰিছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ। এই মুহূৰ্তত কামৰূপ মৰিগাঁও পশ্চিম কাৰ্বি আংলং জিলাত এলাৰ্ট জাৰি কৰা হৈছে। 3 ঘণ্টাৰ ভিতৰত প্ৰচণ্ড বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে আৰু এই মুহূৰ্তত গুৱাহাটী মহানগৰীত প্ৰচণ্ড বৰষুণ। যিকোনো মুহূৰ্তত বতৰে ধাৰণ কৰিব পাৰে কালৰূপ আৰু সেইবাবে সজাগতা অৱলম্বন কৰক, সাৱধানে থাকক। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে মুষলধাৰ বৰষুণ। এই মুহূৰ্তৰ দৃশ্যাংশ আমি দেখুৱাইছো, ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৃশ্যাংশ আমি দেখুৱাইছো। 3 ঘণ্টাত ৰাজ্যত প্ৰচণ্ড ধুমুহা বৰষুণৰ আশংকা। উজনি অসমৰ বান পৰিস্থিতিয়ে উদ্বিগ্ন কৰি তুলিছে। ভয়ংকৰ কৰি তোলাৰ সময়তে দেখিবলৈ পোৱা গৈছে পুনৰ ৰাজ্যত প্ৰচণ্ড বৰষুণ। আতংকিত হৈ পৰিছে ৰাজ্যৰ জনতা। ৰাজ্যত অব্যাহত থকা বৃষ্টিপাতৰ মাজতে পুনৰ প্ৰাকৃতিক দুৰ্যোগৰ আশংকা বৃদ্ধি পাইছে। 3 ঘণ্টাৰ ভিতৰত অসমৰ কেইবাটাও অঞ্চলত প্ৰচণ্ড ধুমুহা বৰষুণৰ লগতে ধাৰাসাৰ বৰষুণ হোৱাৰ সম্ভাৱনা। ধাৰাসাৰ বৰষুণ বৃষ্টিপাত হোৱাৰ লগতে দেখিবলৈ পোৱা যাব বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে কামৰূপ মৰিগাঁও পশ্চিম কাৰ্বি আংলং জিলাৰ বাবে জাৰি কৰা হৈছে সতৰ্কতা। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি যিকোনো মুহূৰ্ততে ৰাজ্যৰ বহু অঞ্চলত ভয়ংকৰ ধাৰণ কৰিব বতৰে। ঘণ্টাত তীব্ৰ বেগত বতাহ আহি বলিব। বজ্ৰপাত আৰু মুষলধাৰ বৰষুণৰ সম্ভাৱনা। নাগৰিকসকলক সতৰ্ক হৈ থকাৰ বাবে, সজাগ হৈ থকাৰ বাবে আহ্বান জনোৱা হৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণৰ ফলত ইতিমধ্যে বহু ঠাইত দেখিবলৈ পোৱা গৈছে ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। গুৱাহাটী মহানগৰীৰ যোৰাবাটত ভয়ানক বান হৈ পৰিছে। ৰুক্মিণীগাঁৱত প্ৰচণ্ড বান হৈ পৰিছে। গেম ভিলেজত এই মুহূৰ্তত প্ৰচণ্ড বানৰ তাণ্ডৱ চলিছে। গুৱাহাটীত বৰষুণৰ ফলতে কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত মুষলধাৰ বৰষুণ। ধাৰাবাহিকভাৱে প্ৰচণ্ড বৰষুণ আহিছে। 3 ঘণ্টাৰ ভিতৰতে ৰাজ্যৰ কেইবাখনো জিলাত ভয়ংকৰ ৰূপ ল'ব বতৰে প্ৰচণ্ড ৰূপ ধাৰণ কৰিছে প্ৰকৃতিয়ে। এই মুহূৰ্তত এফালে বানাক্ৰান্ত লোকে আৰ্তনাদ কৰিছে, আনফালে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে ধুমুহা বৰষুণ আহিছে। প্ৰকৃতিয়ে কালৰূপ ধাৰণ কৰিছে। মুহূৰ্তত সাৱধানে থাকক, সতৰ্ক হৈ থাকক আহ্বান জনাইছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। 3টা ঘণ্টাৰ ভিতৰত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰিছে। সেইবাবে যদি জৰুৰী কাম থাকে তেতিয়াহ'লে বাহিৰলৈ নোলাব, ভয়ংকৰ বিপদ হ'ব। উজনি অসমৰ ধেমাজি, লখিমপুৰ, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, যোৰহাট আদি যি অঞ্চল আছে, অঞ্চলত বানৰ প্ৰভাৱ দেখিবলৈ পোৱা গৈছে আৰু বহু ঠাইত কৃষিভূমি পানীত বুৰ গৈছে। গাঁও অঞ্চলৰ জনজীৱন ব্যাহত হৈ পৰিছে। যোগাযোগ ব্যৱস্থা ব্যাহত হৈ পৰিছে। বিশেষকৈ উজনিৰ কেইবাখনো জিলাত বানাক্ৰান্ত অঞ্চলসমূহ প্ৰশাসনে পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিছে। উদ্ধাৰ আৰু সাহায্যৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা ইতিমধ্যেই গ্ৰহণ কৰিছে। নদীৰ পাৰৰ নিম্নাঞ্চলত যিসকল লোক বসবাস কৰি আছে তেওঁলোকৰ অৱস্থা অতি ভয়ংকৰ হৈ পৰিছে। বৰ্তমান সময়ত নাগৰিকসকলক ধুমুহা বৰষুণৰ সময়ত গছৰ তলত নাথাকিবৰ বাবে আহ্বান জনাইছে প্ৰশাসনৰ ফালৰ পৰা। বিদ্যুতৰ খুঁটা বা দুৰ্বল গৃহৰ ওচৰত আপোনালোকে আশ্ৰয় নল'ব। অতি প্ৰয়োজন যদি নহয় তেনেহ'লে বাহিৰলৈ নাযাব। গুৱাহাটী মহানগৰীতো প্ৰয়োজন নহ'লে বাহিৰলৈ নোলাব, কিয়নো ভয়ংকৰ ৰূপ ল'ব বতৰে। কৃত্ৰিম বানৰ আশংকা গুৱাহাটী মহানগৰীত। এই মুহূৰ্তত যোৰাবাটত ভয়ংকৰ কৃত্ৰিম বান সৃষ্টি হৈছে। কামৰূপ মেট্ৰ' কাৰ্বি আংলঙত এলাৰ্ট জাৰি কৰা হৈছে। প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰকৃতিৰ কালৰূপ দেখিবলৈ পোৱা গৈছে। অতি প্ৰয়োজন নহ'লে বাহিৰলৈ নাযাব, প্ৰশাসনৰ ফালৰ পৰা আহ্বান জনোৱা হৈছে। এফালে বতাহ ধুমুহাৰ আশংকা, আনফালে উজনি অসমৰ বান পৰিস্থিতি আৰু ইয়াৰ মাজত ৰাজ্যবাসীয়ে সতৰ্কতাৰে সময় পাৰ কৰিছে। আতংকিত হৈ পৰিছে এতিয়া ৰাজ্যবাসী। আগন্তুক কেইবা ঘণ্টা ৰাজ্যৰ বাবে
অতি গুৰুত্বপূৰ্ণ 3 ঘণ্টাৰ ভিতৰত ৰাজ্যৰ কেইবাখনো জিলাত প্ৰচণ্ড ধুমুহা বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। এই মুহূৰ্ততো ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আহিছে। গুৱাহাটীত বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈ পৰিছে। উজনিত এফালে বানবিধ্বস্ত অঞ্চলৰ অৱস্থা দেখি মানুহৰ বুকু কঁপি উঠিছে। মানুহৰ অৱস্থা ভয়ংকৰ হৈ উঠিছে। কেইবাগৰাকী লোক বহু লোকৰ মৃত্যুমুখত পৰিছে। পশুধনৰ মৃত্যু হৈছে, সা সম্পত্তি নষ্ট হৈ পৰিছে। নিজৰ সপোনৰ ঘৰখন, বিলাসী গাড়ী, বয় বস্তু সকলোবিলাক এৰি থৈ মানুহে সুৰক্ষিত স্থানলৈ ইতিমধ্যে আশ্ৰয় লৈছে। সুৰক্ষিত স্থানত নিজকে তেওঁলোকে ৰক্ষাৰ বাবে সুৰক্ষিত স্থানত অৱস্থান কৰিছে। কিন্তু তেওঁলোকে খোৱা পানীৰ বাবে হাহাকাৰ কৰিবলগীয়া পৰিৱেশৰ সৃষ্টি হৈছে। এইটোতো খোৱা পানীত অকণমান খাদ্য সামগ্ৰীৰ বাবে তেওঁলোকৰ মাজত হাহাকাৰ অৱস্থা। চৰকাৰৰ ফালৰ পৰা বাধ্যবাৰে সহায় আগবঢ়োৱা হৈছে। ইয়াৰ পাছতে উজনি অসমৰ ভয়ংকৰ বান পৰিস্থিতি হৈ থকাৰ মাজত দেখিবলৈ পোৱা হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণ দেখিবলৈ পোৱা গৈছে। আৰু আগন্তুক 3 ঘণ্টা সাংঘাতিকভাৱে ভয়ংকৰ হৈ পৰিব। আগন্তুক 3 ঘণ্টাত ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বৰষুণ আহিব। কেইবাটাও প্ৰান্তত কামৰূপ, মৰিগাঁও, পশ্চিম কাৰ্বি আংলং আদি জিলাত ধুমুহা বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। যিকোনো মুহূৰ্ততে বতৰে ভয়ংকৰ ধাৰণ কৰিব। আৰু বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা এলাৰ্ট জাৰি কৰাৰ পিছতে এতিয়া আতংকিত হৈ পৰিছে জনতা। অধিষ্ঠান কৰি গৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰাৰ পিছত দেখিবলৈ পোৱা গৈছে মুষলধাৰ বৰষুণ। এই মুহূৰ্তত ৰাজ্যৰ পৰিস্থিতি অতি বেয়া হৈ পৰিছে। প্ৰচণ্ড বৰষুণৰ এলাৰ্ট জাৰি কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা। আগন্তুক 3 ঘণ্টাৰ ভিতৰত প্ৰচণ্ড ধুমুহা বৰষুণ আহিব। কামৰূপ, মৰিগাঁও, পশ্চিম কাৰ্বি আংলঙত ধুমুহা বতাহ বৰষুণৰ এলাৰ্ট জাৰি কৰা হৈছে। বজ্ৰপাত পৰাৰ সম্ভাৱনা আছে। সেইবাবে সুৰক্ষিত হৈ থাকক।